নমস্কাৰ ছাৰ বাইদেউসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছাৰ বাইদেউসকল, ভোগালী বিহুৰ প্ৰথম দিনাখনেই চৰকাৰী কৰ্মচাৰীসকলৰ বাবে দুটা অত্যন্ত সুখবৰ প্ৰকাশ পাইছে। হয়, তাৰে প্ৰথমটো চাব। যোৱা 10-1-2025 তাৰিখে নেশ্যনেল ফেডাৰেশ্যন অৱ ইণ্ডিয়ান ৰেলৱেৰ তৰফৰ পৰা তিনিটা মূল দাবী কেন্দ্ৰীয় কেবিনেটত স্থান পাবলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছে। তাৰে প্ৰথমটো হ'ল ফিক্সড মেডিকেল এলাউন্স 5,000 টকালৈকে বৃদ্ধি কৰা। হয় ছাৰ বাইদেউসকল, কেন্দ্ৰীয় কৰ্মচাৰীসকলে যি ফিক্সড মেডিকেল এলাউন্স পাই আছে, সেই মেডিকেল এলাউন্সৰ পৰিমাণ 5,000 টকালৈকে বৃদ্ধি কৰাৰ দাবী জনাইছে। 2 নম্বৰত আছে পেঞ্চন কমিউটেশ্যন পিৰিয়ড 15 বছৰৰ পৰিৱৰ্তে 11 বছৰলৈ হ্ৰাস কৰিব লাগে। হয় ছাৰ বাইদেউসকল, পেঞ্চনাৰে চৰকাৰক যি পেঞ্চন বিক্ৰী কৰে, সেই পেঞ্চন বিক্ৰী কৰাৰ পাছত চৰকাৰে পেঞ্চনাৰৰ পৰা 15 বছৰলৈকে টকা কৰ্তন কৰে আৰু সেই টকা কৰ্তন কৰাৰ যি সময় আছে, সেই সময় 15 বছৰৰ পৰিৱৰ্তে 11 বছৰ কৰাৰ দাবী জনাইছে। 3 নম্বৰত আছে পেঞ্চনাৰক 65 বছৰ বয়সত 5% বৃদ্ধি, 70 বছৰ বয়সত 10% বৃদ্ধি আৰু 75 বছৰ বয়সত 15% পেঞ্চন বৃদ্ধি কৰাৰ দাবী জনাইছে নেশ্যনেল ফেডাৰেশ্যন অৱ ইণ্ডিয়ান ৰেলৱেৰ তৰফৰ পৰা। ছাৰ বাইদেউসকল, NF ৰেলৱে ফেডাৰেশ্যনৰ আন এটা মুখ্য দাবী হৈছে NPS বাতিল কৰি, অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলৰ অভিশাপস্বৰূপ NPS বাতিল কৰি অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে OPS পুনঃ প্ৰৱৰ্তন কৰাৰ বাবে বাজেটত ঘোষণা কৰিব লাগে বুলি দাবী জনাইছে। ছাৰ বাইদেউসকল, আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অষ্টম দৰমহা আয়োগ গঠনৰ ওপৰত। হয়, অষ্টম দৰমহা আয়োগ গঠনৰ ওপৰত যোৱা 10 জানুৱাৰী 2025 তাৰিখে নেশ্যনেল ফেডাৰেশ্যন অৱ ইণ্ডিয়ান ৰেলৱেৰ তৰফৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অষ্টম দৰমহা আয়োগৰ কমিটি গঠন কৰি বাজেটত সেয়া স্থান দিবলৈ অনুৰোধ জনাইছে। গতিকে ছাৰ বাইদেউসকল, এই ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় চৰকাৰে বাজেটত কোনকেইটা সিদ্ধান্ত লয়, সেয়া আমাৰ বাবে লক্ষণীয় হ'ব। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।